এইটো ভিডিঅ'ত আলোচনা কৰিম ভগ্নাংশৰ প্ৰফিক্সৰ ওপৰত। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এনেকুৱা কুৱেশ্যন এডিআৰ এক্সামত প্ৰায় আহে। আমি এইটো ভিডিঅ' সহজৰ পৰা অলপ টানলৈকে যাম। তো ফাৰ্ষ্ট আমি সহজখিনি বুজি পেলাই পিছত অলপ টানলৈকে যাম। চাওক, 1 নম্বৰ কুৱেশ্যনটো নিম্নলিখিত সংখ্যাবোৰক ভগ্নাংশত লিখা। অৰ্থাৎ কিমান দি আছে 5%। এইটো আমি ভগ্নাংশত লিখিম। ভগ্নাংশত লিখিলে কিমান হ'ব 5/% আছে যিহেতু, সেইকাৰণে আমি 5/100 ভগ্নাংশ হৈ গ'ল। তাৰপিছত আছে 20%। এইটো আমি কটাকটি কৰিব পাৰিম 5 দি 5ত এবাৰ আৰু 100ত 20 বাৰ। আনচাৰটো কিমান হ'ব 1/20। এনেকুৱা অপশ্যনত থাকিব পাৰে। এইটো চাওক 20% মানে 20/100। কটাকটি কৰক, 0 0 কেঞ্চেল। 2 দি 2ত এবাৰ, 10ত 5 বাৰ। উত্তৰটো কিমান ওলাইছে 1/5। তাৰপিছত চাওক এইটো 30%। 30/100, 0 0 কেঞ্চেল। কিমান পালোঁ আমি 3/10। এইটো আছে 40%। 40%টো আমি কেনেকৈ কৰিম 0 0 কেঞ্চেল। 2 দি 2 বাৰ, 2 দি 5 বাৰ। কিমান পালোঁ 2/5। এতিয়া আমি কি শিকিছোঁ মানে শতাংশবোৰক আমি ভগ্নাংশত নিছোঁ। তাৰপিছৰ প্ৰশ্ন, তলত দিয়া সংখ্যাবোৰক শতাংশত লিখা। এতিয়া কৈছে শতাংশত লিখিবলৈ। যেতিয়া আমি শতাংশত লিখিম তেতিয়া আমি এটা 100 ইনটু কৰি দিম। শতাংশ মানে পাৰ্চেণ্টেজটো দি দিম আগত। মনত ৰাখিব, শতাংশত নিওঁতে আমি সদায় 100 লিখি এটা পাৰ্চেণ্টেজ দিম। সংখ্যাটো লিখি পেলাই 100 লিখিম, পাৰ্চেণ্টেজ দিম। 5 দি আমি 100ত কাটিলে কেইবাৰ যাব 20 বাৰ। আনচাৰটো হ'ব 20%। এইটো চাওক 1/2। এইটো কেনেকৈ লিখিম 1/2 ইনটু 100। অৰ্থাৎ 100 আমি ইনটু কৰিম। মনত ৰাখিব, আমি 100 ইনটু কৰিম। 2 100ত কেইবাৰ যাব 50 বাৰ, অৰ্থাৎ 50%। তাৰপিছত চাওক এইটো 3/5। এইটো আমি শতাংশত কেনেকৈ নিম 3/5 লিখিছোঁ ইনটু 100। নিয়ম এটাই, 5 দুবাৰ 0, অৰ্থাৎ 3 20 গুণ কিমান 30%। তাৰপিছত এটা আছে 4/5। 4/5 এইটো আমি শতাংশত নিতে কি কৰিম 100 ইনটু কৰিম আৰু পাৰ্চেণ্টেজ লিখিম। 5 দুবাৰ 0, কিমান পালোঁ আমি 4 ইনটু 20 ইকুৱেল 80%। ওলাই গ'ল। শতাংশবোৰক দশমিকত লিখা। শতাংশ দিয়া আছে, এতিয়া আমি দশমিকত লিখিব লাগে। 35% দিয়া আছে, যেতিয়া আমি দশমিকত লিখিম তেতিয়া আমি 100 তলত দিম। এতিয়া দশমিকত লিখিম। চাওক একেলগত 0 দুটা আছে, 2 ঘৰত দশমিক বহিব। আমি 2টা অংক লিখি পেলাই এতিয়া 2 ঘৰত দশমিক হ'ব। ইয়াৰ পৰা ইয়ালৈ 1 ঘৰ, 2 ঘৰ দশমিকটো ইয়াত বহিব। 60%, 60/100। 0 0 কেঞ্চেল, কি পালোঁ 6/10 সমান। এইটো একেলগত 0 এটা, 1 ঘৰত দশমিক বহিব। এটা ঘৰেই আছে, ইয়াত দশমিক বহি যাব। তাৰপিছত কুৱেশ্যন, 60 টকাৰ 20% কিমান? অৰ্থাৎ 60 টকাৰ 20%, 30 ইনটু 20/100। অৰ্থাৎ 60 লিখি পেলাই আমি 20% দিয়া আছে যে আমি শিকি আহিছিলোঁ। অৰ্থাৎ মাজত লিখি জাষ্ট পূৰণ চিনটো দিম আৰু 20% থাকিলে কেনেকৈ লিখোঁ 20/100। 0 0 কেঞ্চেল, এইটো 0 এইটো কেঞ্চেল। কিমান পালোঁ আমি 6 ইনটু 2 ইকুৱেল 12। অৰ্থাৎ 60 টকাৰ 20%ৰ মান হৈছে 12। তাৰপিছত কুৱেশ্যন, 3 টকাৰ 40% কিমান? ছেম তেনেকৈ 3 ইনটু 40/100। 0 0 কেঞ্চেল, 0 0 কেঞ্চেল। কিমান পালোঁ আমি 30 ইনটু 4 120। অৰ্থাৎ 3 টকাৰ 40% মানে 120। তাৰপিছত এটা কুৱেশ্যন, এজন ছাত্ৰই মুঠ নম্বৰ 5ৰ ভিতৰত ই পালে 350। তেওঁৰ শতকৰা হাৰ কিমান? এতিয়া চাওক মুঠ নম্বৰ কিমান আছে 500। 500টো তলত লিখিব।
আৰু পাইছে কিমান 350 এতিয়া শতকৰা ওলাব লাগে ইনটু 100 লিখিব পাৰ্চেণ্টেজ ওলাই দিব শতকৰা হাৰ ওলাই যাব 0 0 কেঞ্চেল 0 0 কেঞ্চেল 5 দি 10ত দুবাৰ অৰ্থাৎ কিমান পাইছোঁ আমি 35 ইনটু 2 35 ইনটু 2 ইকুৱেল 70% অৰ্থাৎ ছাত্ৰজনে 70% নম্বৰ পাইছে তাৰ পিছৰ কুৱেশ্যন 80ৰ কিমান শতাংশৰ মান 32 অৰ্থাৎ শতাংশ ওলাব লাগে এতিয়া পাৰ্চেণ্টেজ আমি 80 লিখিম ধৰিছোঁ 80ৰ 1% মান 32 এতিয়া আমি 80 লিখিম ৰ মানে ইনটু দিছোঁ আৰু পাৰ্চেণ্টেজটো আমি জানো কেনেকৈ লিখোঁ x/100 পাৰ্চেণ্টেজ থাকিলে এনেকৈ লিখা হয় 32 0 0 কেঞ্চেল এতিয়া কি পাইছোঁ আমি 10টো এইফালে হৰণ হৈ আছে সেইফালে গ'লে পূৰণ হ'ব আৰু 8 পূৰণ হৈ আছে এইফালে গ'লে হৰণ হ'ব অৰ্থাৎ x ইকুৱেল কি হ'ব 32 যিটো তলত আছে এইটো ওপৰত যাবগৈ আৰু এইটো ইয়াত আছে তলত নহয় এইটো ওপৰত আছে এইটো তলত আহি যাব 8 4 গুণ 32 4 10 গুণ কিমান হ'ল 40 অৰ্থাৎ 40% অৰ্থাৎ 80ৰ কিমান শতাংশৰ মান 32 40% ওলাই গ'ল 40% মান তাৰ পিছৰ প্ৰশ্ন এটা সংখ্যাৰ 5% মান 30 তেন্তে সংখ্যাটো কিমান হ'ব ধৰি লৈছোঁ আমি সংখ্যাটো xৰ 5% কিমান দি আছে 30 x ইনটু সেম সেইটো নিচিনাই ইয়াত সংখ্যাটো কেলে ধৰিছোঁ আগত আমি শতাংশ ধৰিছিলোঁ 5/100 30 x ইকুৱেল 30 100 তলত আছে ওপৰত যাব আৰু 5টো তলত আহিব 5 30ত 6 বাৰ 6 100 গুণ 6 অৰ্থাৎ কিমান আছিল সংখ্যাটো 6 আছিল তাৰ পিছৰ প্ৰশ্ন দশমিক শতাংশবোৰক সাধাৰণ ভগ্নাংশত লিখা দশমিক শতাংশবোৰক আমি যেতিয়া সাধাৰণ ভগ্নাংশত লিখিম কি দি আছে 0.3% লিখিম 0.3 ইনটু 100 পাৰ্চেণ্টেজ আছে তেনেকৈ লিখিছোঁ আমি এতিয়া পইণ্ট আছে গতিকে ওপৰত এক ঘৰত পইণ্ট আছে ওপৰত এটা 10 পূৰণ কৰক পইণ্ট গুচি যাব তলতো এটা 10 পূৰণ কৰক অৰ্থাৎ ওপৰত 3 হৈ যাব তলতো এটা 0 বাঢ়ি যাব 3/1000 তাৰপিছত এইটো চাওক 0.03/100 লিখিছোঁ এতিয়া ওপৰত 2 ঘৰত দশমিক আছে দুটা অৰ্থাৎ 100 পূৰণ কৰিব লাগিব এক ঘৰত থাকিলে 10 পূৰণ 2 ঘৰত থাকিলে 100 পূৰণ কৰিলে কিমান হৈ যাব 3 হৈ যাব তলত 0 কেইটা বাঢ়ি যাব দুটাতো আছিলে আৰু দুটা বাঢ়ি গ'ল তাৰপিছৰ কুৱেশ্যন 0.1% এইটো কেনেকৈ কৰিম চাওক 0.1 নিয়ম এটাই 100 এক ঘৰত দশমিক আছে যেহেতু এটা 10 পূৰণ কৰক ওপৰৰ পৰা দশমিক গুচি গ'ল তলত এটা 0 বাঢ়ি যাব এইটো হৈছে 15% অৰ্থাৎ 0.15 সরি এটা হচ্ছে 0.15% 100 অর্থাৎ 2 ঘর দশমিক আছে উপৰৰ পৰা দশমিক গুচি গ'ল তলত দুটা শূন্য বহি যাব দুটা শূন্য বহি গ'ল এতিয়া আমি কটাকটি কৰি দিওঁ 5 দি 3 বাৰ 5 দি 2 বাৰ 0 3টা অৰ্থাৎ কি পাই গ'লো আমি 3/2000 এইখিনি আছিল ভগ্নাংশৰ আলোচনা যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে পৰৱৰ্তী মোৰ এনেকুৱা ভিডিঅ'বোৰ পাই থাকে থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে